নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম G9 চেনেললৈ। আজি আপোনালোকে ভাল খবৰ লৈছে। ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ পৰা বহুতকেইটা চাকৰি পদ মুকলি কৰা হৈছে। এই পদসমূহ গেট 4ৰ পৰা মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ চেলাৰী লাভ কৰিব 18,000 পৰা। চেলাৰীসমূহ আপোনালোকৰ আৰম্ভণি হ'ব। যোগ্যতা 10 পাছ 12 পাছ কৰাসকলে আবেদন কৰিব পাৰিব। আৰু যদি আপোনালোকৰ বয়সটো হয় এইটো 18 পৰা 27 বছৰ হ'লে আপুনি ইয়াতে আবেদন কৰিব পাৰিব। তো আপোনালোকে আবেদনসমূহ কেনে কৰিব সম্পূৰ্ণ প্ৰচেছ ভিডিঅ'ৰ মাজত গম পাই যাব। ভিডিঅ'ৰ স্কিপ নকৰি সেইহ'লে চাই থাকিব। বলক ভিডিঅ'খনলৈ আগবাঢ়ো। আবেদন কৰাৰ আগতে প্ৰথমে আমি ডিটেইলছসমূহ চাই ল'ম। ইয়াত দেখা হৈছে ইনকাম টেক্স ৰিকুৱাৰমেণ্ট 2025 কাৰণে পদ মুকলি কৰা হৈছে। অৰ্গেনাইজেশ্যন নেম দেখা হৈছে ইনকাম টেক্স ডিপাৰ্টমেণ্ট। তো এপ্লাই মডটো হ'ব আপোনালোকৰ অনলাইন যোগে আবেদন কৰিব লাগিব। লগতে আপোনালোকে দেখা হৈছে হু কেন এপ্লাই অল ইণ্ডিয়া কেণ্ডিডেট ইয়াতে আবেদন কৰিব পাৰিব। পোষ্ট নেমসমূহ ইয়াত দিয়া আছে ষ্টেন'গ্ৰাফাৰ, টেক্স এছিষ্টেণ্ট, মাল্টিটাস্কিং ষ্টাফ। লগতে আপোনাৰ চিলেকশ্যন প্ৰচেছটো হ'ব ন' এক্সাম। আপোনাৰ জাষ্ট এটা ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউৰ জৰিয়তে আপোনালোকে চাকৰিসমূহ লাভ কৰিব। ইয়াত দেখা হৈছে ন' এক্সাম বুলি দিয়া আছে। তো চেলাৰীসমূহ যদি চাই আপোনালোকে 18,000 পৰা আপোনালোকে চেলাৰীসমূহ আৰম্ভণি হ'ব আৰু 81,000 21,000লৈকে আপোনালোকে চেলাৰীসমূহ লাভ কৰি থাকিব। আপোনালোকে যদি এজ লিমিটটো চাই ইয়াত দেখুৱাইছে মিনিমাম এজ হ'ব লাগিব 18 বছৰ, মেক্সিমাম 27 বছৰ হ'ব লাগিব। ইয়াতকৈ বেছি হ'লে বা 18 বছৰতকৈ কম হ'লে আপোনালোকে আবেদনসমূহ কৰিব নোৱাৰিব। তো ইয়াতে এপ্লিকেশ্যন ফিজটো আপোনালোকে দেখুৱাইছে ফৰ অল কেণ্ডিডেট ন' ফিজ, সম্পূৰ্ণ ফ্ৰীত সকলোৱে আবেদন কৰিব পাৰিব। ইয়াত কাৰো কোনো ধৰণৰ ফিজ দিব নালাগে। এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই 10 পাছ 12 পাছ লগতে গ্ৰেজুৱেট পাছ কৰাসকলে ইয়াতে আবেদন কৰিব পাৰিব। তো ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনাক কি লাগিব ইয়াতে আবেদন কৰিবৰ কাৰণে স্কেন কপি অফ লেটেষ্ট পাছপৰ্ট চাইজ কালাৰ ফটো, স্কেন ছিগনেচাৰ, এডুকেশ্যন আপোনাৰ যিটো ডকুমেণ্ট হয় অৰ্থাৎ আপোনালোকৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ যিটো চাৰ্টিফিকেট হয় এইটো হ'লে হৈ যাব। ভেলিড আইডেণ্টি প্ৰুফ ইফ এপ্লিকেবল দ্য ডমিচিয়েল চাৰ্টিফিকেট, যদি ডমিচিয়েল চাৰ্টিফিকেট আছে সেইটো দিলে হ'ব। SC ST OBC আপোনালোকৰ যিটো EWS চাৰ্টিফিকেট যদি আছে দি দিব। চাৰ্টিফিকেট অফ ডিছেবিলিটি আপোনাৰ যদি আছে দি দিব আৰু নাথাকিলে নাই। লগতে আপোনাৰ আইডেণ্টি কাৰ্ড লাগিব। আপোনালোকৰ যিটো এডিশ্যনেল এছেছ অৰ আদাৰ ৰিলেভেণ্ট ডকুমেণ্ট আৰু কিবা যদি ডকুমেণ্ট থাকে তো আপুনি দিব পাৰিব। তো ইম্পৰ্টেণ্ট ডেট দেখা পাইছে লাষ্ট ডেট ফৰ এপ্লাই অনলাইন 5 এপ্ৰিললৈকে কিন্তু আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। তো আপোনাৰ হাতত বহুত দিন সময় আছে, তো আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। তো ইম্পৰ্টেণ্ট লিংকসমূহ ক'ত পাব? ইম্পৰ্টেণ্ট লিংক এইখন পেজত পাই যাব। অন্যথা মই ডিছক্ৰিপশ্যনত দি থৈছোঁ লিংকসমূহ, তো আপুনি তাৰ পৰা আবেদনসমূহ কৰিব পাৰিব। ইয়াত দেখা পাইছে এপ্লাই অনলাইন অপশ্যনটোত ক্লিক কৰি দিব। প্ৰথমে ক্লিক কৰাৰ পিছত কিন্তু আপোনালোকে ইয়াতে অফিচিয়েল ৱেবছাইট আহি যাব। ইয়াত আপুনি দেখা হৈছে আপোনাৰ যিটো ফাৰ্ষ্ট নেম হয় ইয়াত দেখুৱাইছে ফাৰ্ষ্ট নেম, লাষ্ট নেম, আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব। ইয়াত দেখুৱাইছে আপোনালোকে মোবাইল নাম্বাৰ, ইমেইল ID যদি আপোনালোকৰ আছে দি দিব লাগিব ইয়াতে। লগতে আপোনালোকে এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। ইয়াতে দেখুৱাইছে পাছৱৰ্ডটো আপুনি দি দিব। লগতে আপোনাৰ কনফাৰ্ম পাছৱৰ্ড, এই পাছৱৰ্ডটো আপুনি কনফাৰ্ম কৰি দিব লাগিব। তাৰপিছত দেখুৱাইছে ইয়াতে প্লিজ ছল্ভ দিছ কুৱেশ্যন, তো আপুনি এইটো ছল্ভ কৰিব লাগিব। ছল্ভ কৰি ইয়াতে আপুনি দেখুৱাইছে ৰঙা ছাবমিট অপশ্যন এটা পাব। আপোনালোকে কৰিব ছাবমিট অপশ্যনটোত ক্লিক কৰি দিব। ছাবমিট অপশ্যন ক্লিক কৰিলে আপোনাৰ আবেদনসমূহ হৈ যাব। আশা কৰিলোঁ ভিডিঅ'টো ভাল পাইছে। ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু কিবা হৈ থাকিলে কমেণ্টত জনাব। লগতে মোৰ ওচৰত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লগত থাকিব। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।